মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত দ্য ৰেইনবো নামৰ কবিতাটোৰ প্ৰশ্ন নম্বৰ 4, 5 আৰু 6ৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে মন দি চাবা। ইয়াত থকা 4 নম্বৰ প্ৰশ্নটোত কৈছে টু সামাৰিজ অফ দ্য পয়েম আৰ গিভেন বিলো। তলত কবিতাটোৰ দুটা সাৰাংশ দিয়া আছে। সামাৰি মানে হ'ল সাৰাংশ। হুইচ ওৱান ডু ইউ লাইক মোৰ? তোমাৰ কোনটো বেছি ভাল লাগিছে? ডিছকাছ ইয়ৰ এনচাৰ উইথ ইয়ৰ ফ্ৰেণ্ড সিটিং নেক্সট টু ইউ। তোমাৰ উত্তৰটো তোমাৰ ওচৰত বহি থকা বন্ধুজনৰ লগত আলোচনা কৰা। দেন শ্বেয়াৰ ইয়ৰ থটছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ। তাৰপিছত তোমাৰ ভাৱখিনি শ্ৰেণীৰ অন্যবোৰৰ আগত কোৱা। ইয়াত থকা A আৰু B সাৰাংশ দুটা তোমালোকক মই বুজাই দিছোঁ। দ্য পয়েম দ্য ৰেইনবো ইজ এবাউট নেচাৰ। দ্য ৰেইনবো নামৰ কবিতাটো প্ৰকৃতিৰ ওপৰত তৈয়াৰী, মানে ইয়াত প্ৰকৃতিৰ কথা কৈছে। হিয়াৰ দ্য পয়েট কম্পেয়াৰ্ছ দ্য বিউটি অফ নেচাৰ এণ্ড মেন মেড বিউটি। ইয়াত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত মানুহে বনোৱা সৌন্দৰ্যৰ তুলনা কৰিছে। She finds that beauty created by nature is prettier than man-made beauty. তাইৰ মতে প্ৰকৃতিয়ে বনোৱা সৌন্দৰ্যবোৰ মানুহে বনোৱা সৌন্দৰ্যতকৈ অধিক ধুনীয়া। The clouds that sail across the sky are prettier than boats sail on the rivers and ships sail on the seas. আকাশত ভাহি থকা মেঘবোৰ নদীত চলি থকা নাও আৰু সাগৰত চলি থকা জাহাজবোৰতকৈ অধিক ধুনীয়া। But the rainbow is prettier than all the pretty things that sail on the rivers. কিন্তু নদীত চলা সকলো বস্তুতকৈ ৰামধেনুখন বেছি ধুনীয়া। প্ৰথম সাৰাংশটোত এইখিনি কথাকে বুজাব বিচাৰিছে। এতিয়া B নম্বৰ সাৰাংশটো পঢ়োৱা। Boats sail on the rivers and ships sail on the seas. নদীবোৰত নাওবোৰ চলে আৰু সাগৰবোৰত জাহাজবোৰ চলে। But the clouds that sail across the sky are prettier than these boats and ships. কিন্তু আকাশত ইমূৰৰ পৰা সিমূৰলৈ ভাহি ফুৰা মেঘবোৰ এই নাও আৰু জাহাজতকৈ বেছি ধুনীয়া। The bridges in the rivers are beautiful. নদীত থকা দলংবোৰ ধুনীয়া। But the rainbow that builds a road from earth to sky is prettier than the bridges. কিন্তু পৃথিৱীৰ পৰা আকাশলৈ পথ সৃষ্টি কৰা ৰামধেনুখন এই দলংখনতকৈ বা সাগৰখনতকৈ বেছি ধুনীয়া। এতিয়া প্ৰশ্নটোত সুধিছিল কি যে তোমাৰ এই দুটা সাৰাংশৰ কোনটো ভাল লাগিছে? যদি তোমালোকে মোক সোধা, মোৰ প্ৰথম সাৰাংশখিনি বেছি ভাল লাগিছে। আৰু ইয়াৰ উত্তৰটো মই এনেদৰে দিম। তলত মই এনচাৰটো দি দিছোঁ। চোৱা, ইয়াত মই যিখিনি লিখিছোঁ তোমালোকক অসমীয়াত বুজাই দিছোঁ। আই লাইক দ্য ফাৰ্ষ্ট সামাৰি দ্য মষ্ট। মই প্ৰথম সাৰাংশটো বেছি ভাল পাইছোঁ। বিকজ ইট ইজ এ ৱাইডাৰ এক্সপ্লেনেশ্যন অফ দ্য মিনিং অফ দ্য পয়েম। কাৰণ ইয়াত কবিতাটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে আৰু বিস্তৃতভাৱে প্ৰকাশ পাইছে। ৱাইডাৰ মানে হ'ল বিস্তৃত, এক্সপ্লেনেশ্যন মানে হ'ল বৰ্ণনা। The second summary is just the ordinary explanation of the poem. এই দ্বিতীয় সাৰাংশটোত কবিতাটোক অতি সাধাৰণভাৱে প্ৰকাশ কৰিছে। The poet in this poem tries to explain that nature can create more beautiful objects than human beings. কবিতাটোত কবিয়ে বৰ্ণনা কৰিছে যে প্ৰকৃতিয়ে মানুহতকৈ বেছি ধুনীয়া বস্তু সাজিব পাৰে। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। ইয়াত লিখিছে এজ ইউ নো ৰাইমিং ৱৰ্ডছ আৰ ৱৰ্ড ডেট এণ্ড উইথ দ্য ছেম চাউণ্ড। তোমালোকে জানা যে ৰাইমিং ৱৰ্ডছ অৰ্থাৎ ৰাইমিং ৱৰ্ডছত অসমীয়াত অনুকাৰ শব্দ বুলি কয়। ৰাইমিং ৱৰ্ডছবোৰ কি হয়? ৰাইমিং ৱৰ্ডছ সেইবোৰ ৱৰ্ডছ যিবোৰ একে উচ্চাৰণ বা একে ধ্বনিৰে শেষ হয়। ছাচ এজ চাউণ্ড ৰাউণ্ড, যেনে চাউণ্ড আৰু ৰাউণ্ড। Here are some words from the poem The Rainbow. ইয়াত The Rainbow কবিতাটোৰ পৰা কিছুমান শব্দ দিয়া আছে। Work with your friends and write 2 words that rhymes with each of them.
নিজৰ বন্ধুৰ লগত লগ লাগি প্ৰতিটোৰ বাবে দুটা অনুকাৰ শব্দ বিচাৰা। মই তোমালোকক আকৌ এবাৰ ৰাইমিং ৱৰ্ডৰ বিষয়ে অলপ কিছু ক'ব বিচাৰিছোঁ। ৰাইমিং ৱৰ্ড মানে হ'ল একেই উচ্চাৰণ থকা শব্দ, অৰ্থাৎ দুটা শব্দৰ উচ্চাৰণ একেই হ'লেই সেই শব্দ দুটাক ৰাইমিং ৱৰ্ড বুলি কয়। যেনে আমি ক'ব পাৰোঁ টয় আৰু তাৰ লগত ৰাইমিং ৱৰ্ডটো হ'ব বয়, টয় বয়। কিন্তু তোমালোকৰ বহুতে ৰাইমিং ৱৰ্ড হ'বলৈ হ'লে দুটা শব্দৰ প্ৰথম লেটাৰটো একে হ'ব লাগে বুলি ভাবা, আৰু আন কিছুমানে ভাবা যে ৰাইমিং ৱৰ্ড দুটাত একে সংখ্যক লেটাৰ থাকিব লাগে। ৰাইমিং ৱৰ্ড বাছনি কৰোঁতে আমি কেৱল শব্দৰ উচ্চাৰণে চাব লাগে। ইয়াত দুটা উদাহৰণ লৈছোঁ, চাবাচোন। ফল টল, ৰাইট কাইট। ইয়াত চোৱা, ফলত প্ৰথম লেটাৰটো আছে এফ, কিন্তু ইয়াৰ ৰাইমিং ৱৰ্ড তলত প্ৰথম লেটাৰটো আছে টি। গতিকে ফাৰ্ষ্ট লেটাৰটো একে হ'ব বুলি কোনো কথা নাই। ইয়াত প্ৰথম উদাহৰণটোত ৰাইমিং ৱৰ্ড দুটাত একে পৰিমাণৰ লেটাৰ্ছ আছে। ইয়াতো 4টা আছে আৰু ইয়াতো 4টা আছে, কিন্তু লেটাৰৰ সংখ্যাটো কম বেছিও হ'ব পাৰে। যেনে দ্বিতীয় উদাহৰণটোত চোৱাচোন তোমালোকে, ৰাইট কাইট। ৰাইটত 5টা লেটাৰ আছে আৰু কাইটত 4টা লেটাৰ আছে। এতিয়াৰে পৰা তোমালোকে এই ভুলবিলাক নকৰিবা আৰু ৰাইমিং ৱৰ্ড বাছোঁতে কেৱল উচ্চাৰণটোহে চাবা। আৰু এটা কথা তোমালোকক জনাব বিচাৰোঁ, ৰাইমিং ৱৰ্ডবোৰ বাছি উলিয়াবলৈ তোমালোকৰ শব্দ জ্ঞান বহুত থাকিব লাগিব। তাৰ বাবে তোমালোকে তোমালোকৰ ইংৰাজী কিতাপখনত থকা শব্দবোৰ শুদ্ধ উচ্চাৰণ কৰি সদায় পঢ়িবা, আৰু লগতে তোমালোকৰ লগত যদি অভিধান আছে তেন্তে সেই অভিধানখনত থকা শব্দবোৰো চাই থাকিবা। ভাল শব্দ জ্ঞান থাকিলে ইংৰাজী ভাষা কওঁতেও তোমালোকে সহজ পাবা। এতিয়া ইয়াত থকা শব্দকেইটাৰ ৰাইমিং ৱৰ্ড কি হ'ব চাওঁ আহা। প্ৰথমতে ইয়াত থকা গোটেইকেইটা শব্দ এবাৰ তোমালোকক পঢ়ি দিছোঁ। ব'ট, চি, ৰিভাৰ, ক্লাউড, শ্বিপ আৰু স্কাই। এই গোটেইকেইটা শব্দ দ্য ৰেইনব' কবিতাটোৰ পৰাই লোৱা হৈছে। ইয়াত থকা প্ৰথম শব্দ ব'টৰ ৰাইমিং ৱৰ্ড দুটা হ'ল কট আৰু গট। চোৱা, ইয়াত বট, কট, গট গোটেইকেইটাৰ উচ্চাৰণ একেই আছে। ইয়াৰ পিছত থকা শব্দটো হৈছে চি। চি মানে সাগৰ। ইয়াৰ লগত মিলা ৰাইমিং ৱৰ্ড দুটা হৈছে চি আৰু বি। চোৱা, ইয়াত CAE এই ৱৰ্ডটোৰ উচ্চাৰণ আৰু CEE এই ৱৰ্ডটোৰ উচ্চাৰণো একেই আছে, চি। কিন্তু SWC মানে দেখা। ইফালে আছে বি মানে মৌমাখি। ইয়াৰ পিছত থকা ৰিভাৰ শব্দটোৰ ৰাইমিং ৱৰ্ড দুটা হ'ল ফিভাৰ আৰু নেভাৰ। এবাৰ মাতি চাওঁচোন, ৰিভাৰ, ফিভাৰ আৰু নেভাৰ। চোৱা, গোটেইকেইটাৰ উচ্চাৰণ একেই আছে। ফিভাৰ মানে জ্বৰ আৰু নেভাৰ মানে কেতিয়াও। ইয়াৰ পিছত আছে ক্লাউড। ক্লাউড মানে মেঘ। ইয়াৰ লগত মিল থকা দুটা ৰাইমিং ৱৰ্ড হ'ল লাউড আৰু প্ৰাউড। লাউড মানে হ'ল জোৰেৰে কোৱা আৰু প্ৰাউড মানে হ'ল গৰ্ব। ইয়াৰ পিছত শব্দটো হ'ল শ্বিপ, আৰু এই শব্দটোৰ ৰাইমিং ৱৰ্ড দুটা মই লিখিছোঁ ট্ৰিপ আৰু ফ্লিপ। শ্বিপ, ট্ৰিপ, ফ্লিপ। চোৱা, ইয়াত উচ্চাৰণৰ মিল আছে। ট্ৰিপ মানে হ'ল যাত্ৰা, ফ্লিপ মানে হ'ল ওলটাই দিয়া। ইয়াত থকা শেষৰ শব্দটো হ'ল স্কাই, আৰু ইয়াৰ ৰাইমিং ৱৰ্ড দুটা হ'ল ফ্লাই আৰু ড্ৰাই। ফ্লাই মানে উৰা আৰু ড্ৰাই মানে শুকান। এতিয়া বি নম্বৰ কুৱেশ্যনটোত কি হৈছে চাওঁ আহা। নাও চে দ্য ৱৰ্ডছ এলাউড এণ্ড ৰিচাইট দ্য পয়েম দ্য ৰেইনব' ফৰ প্ৰেক্টিচ। এতিয়া শব্দকেইটা ডাঙৰকৈ কোৱা আৰু অভ্যাসৰ বাবে দ্য ৰেইনব' কবিতাটো আবৃত্তি কৰা। গতিকে তোমালোকে ঘৰত নিজে নিজে দ্য ৰেইনব' কবিতাটো আবৃত্তি কৰি চাবা। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। 6ৰ 8 কৈছে মেক এ লিষ্ট অফ থিংছ ডেট। বস্তুৰ তালিকা এখন প্ৰস্তুত কৰা যিবোৰ চেইল অন ৰিভাৰ্ছ এণ্ড চি, যিবোৰ সাগৰত আৰু নদীত চলে। মুভ অন দ্য ৰোড, যিবোৰ ৰাস্তাত চলাচল কৰে। ফ্লাই এক্ৰছ দ্য স্কাই, আৰু যিবোৰ আকাশত উৰে। নদী আৰু সাগৰত চলা বস্তুবোৰৰ তালিকাখন ইয়াত মই প্ৰস্তুত কৰি ওলাইছোঁ। চোৱা, ইয়াত 4টা বস্তুৰ নাম লিখা আছে যিকেইটা নদী আৰু সাগৰত চলে।
বট, শিপ, ৰাফ্ট আৰু ভেছেল। বট মানে নাও, শিপ মানে জাহাজ, ৰাফ্ট হ'ল বট আৰু শিপৰ দৰে পানীত চলাচল কৰা এবিধ বস্তু, আৰু ভেছেল মানে হ'ল পাত্ৰ। গতিকে ইয়াত উল্লেখ কৰা এই চাৰিটা বস্তু নদী আৰু সাগৰত চলে। এতিয়া ৰাস্তাত চলাচল কৰা বস্তুখিনিৰ তালিকাখন চাওঁ আহা। প্ৰথমতে লিখিছোঁ কাৰ, তাৰপিছত বাইচাইকেল, বাছ আৰু ট্ৰাক। এই গোটেইকেইটা বস্তু ৰাস্তাত চলাচল কৰে। তাৰপিছত আকাশৰ ওপৰত উৰা কেইটামান বস্তুৰ তালিকা ইয়াত দেখাইছোঁ মই। প্ৰথমতে লিখিছোঁ বাৰ্ড, তাৰপিছত এৰোপ্লেন, হেলিকপ্টাৰ আৰু পেৰাচুট। এতিয়া বি নম্বৰ কুৱেশ্যনত কি হৈছে চাওঁ আহা। Now make 3 sentences with any of the words from the list above. এতিয়া ওপৰৰ তালিকাখনৰ পৰা যিকোনো তিনিটা শব্দৰে বাক্য গঠন কৰা। সাগৰ আৰু নদীত চলা, ৰাস্তাত চলা আৰু আকাশত উৰা এই তিনিটা খণ্ডৰ পৰা এটা এটাকৈ শব্দ মই তলৰ লৈ লৈছোঁ। প্ৰথমতে প্ৰথম খণ্ডৰ পৰা লৈছোঁ বট শব্দটো, দ্বিতীয় খণ্ডৰ পৰা লৈছোঁ বাইচাইকেল শব্দটো, আৰু তৃতীয় খণ্ডৰ পৰা লৈছোঁ বাৰ্ড শব্দটো। এতিয়া এই তিনিটা শব্দৰে এটা এটা বাক্য সাজু আহা। বট মানে হ'ল নাও, নাওৰে এটা বাক্য ইয়াত গঠন কৰিছোঁ, তোমালোকে শুনিবা। দ্য বট ইজ চেইলিং অন দ্য ৰিভাৰ, নাওখন নদীত চলি আছে। বাইচাইকেলেৰে গঠন কৰা বাক্যটো হ'ল আই অলৱেজ গ' টু স্কুল বাই বাইচাইকেল, মই সদায় বিদ্যালয়ত চাইকেলেৰে যাওঁ। আৰু বাৰ্ড শব্দৰে গঠন কৰা বাক্যটো হ'ল দ্য বাৰ্ডছ আৰ ফ্লাইং অভাৰ দ্য ট্ৰিজ, চৰাইবোৰ গছৰ ওপৰেৰে উৰি আছে। তোমালোকে ইয়াত থকা অন্যান্য শব্দৰেও বাক্য গঠন কৰি চাবা। ইয়াত দিয়া প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকে ভালকৈ বুজি ল'বা আৰু অধ্যয়ন কৰিবা, আৰু লগতে তোমালোকৰ বহীত উত্তৰবোৰ লিখি থ'বা। ইয়াৰ পিছৰ ভিডিঅ'টোত মই বাকীকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ ওচৰলৈ লৈ আহিম। আজি ক্লাছটো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।